মুখৰ পৰা আহিছা আদৰিবলৈ আহিছা অনুভৱ কোৱা ভালে অনুভৱ কোৱা আকৌ ভাল লাগিছে হা ভালে লাগিছে নাচিবা নেকি তোমালোক নামটো কোৱা কনিক মিলি আচ্ছা তোমাৰ পৰিস্মিতা দলে আৰু তোমাৰ আচ্ছা ক'ৰ পৰা আহিছা লিচাংমুখ ক'ৰ পৰা আহিছে হা ভটিয়াপাৰ ক'ত থাকে কি কাৰণে আহিছে হয় নেকি হয় মজা শিৱসাগৰবাসীয়ে বহুতো অপেক্ষা অন্তত আপোনালোকৰ মাজলৈ শিৱসাগৰত তেতিয়া ইতিমধ্যে আমাৰ আহি পাইছেহি উইংছ অফ হাজৰিকা আচলতে যিখন ট্ৰেইলাৰৰ ওপৰত উঠি আহিছে এৰোপ্লেন আপোনালোকক দেখাম কিদৰে আনি আছে আৰু কিমান কষ্টৰ ফলত আজি শিৱসাগৰ পাবলৈ সক্ষম হৈছে তাকো আপোনালোকক দেখাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ ৰূপত চাই থাকিব আমাৰ লগত বহুকেইজন সতীৰ্থ যাব আৰু গতিকেলৈ ভিডিঅ'টো চাই থাকিব আৰু অকণমান শ্বেয়াৰ এটা কৰি দিব বলক আনিছে হয় আমি হাজৰা আপোনালোকৰ কাৰণে আছোঁ এইফালে আমাৰ ককা আছে বহুত ধন্যবাদ ককা আগতে আপুনি প্লেনত উঠিছে নাই আপোনালোকে দেখিবলৈ পাইছে উইংছ অফ হাজৰিকাৰ ফ্লাইট আচলতে যিখন আমাৰ ৰাজপথে বগাই আহিছে এৰোপ্লেন তেখেতক আদৰিবলৈ আমাৰ আহিছে এইপিনে মনোজ আহিছে এটা বিহু দল সুন্দৰ যুৱতীসকল আহিছে এফালে তেওঁলোকৰ মতামত আমি ল'বলৈ চেষ্টা কৰিম কোৱা কেনেকুৱা অনুভৱ হয় বাপুদাই যিহেতু আনিছে শিৱসাগৰ গৌৰৱ আমি যথেষ্ট সুখী হৈছোঁ তাৰকাৰণে এইফালে আমাৰ ধুনীয়া ছোৱালীখিনি আছে কোৱা কেনেকুৱা লাগিছে তোমালোকক ভাল লাগিছে আৰু নাচিবলৈ আহিছা নামটো ক'ৰ পৰা আহিছা বানমুখৰ পৰা আহিছা ঠিক আছে অকণমান কিবা এটা তোমালোকে হয় নি সেইফালে দাদাক লগ পালোঁ দাদা অনুভৱ কওক কেনেকুৱা লাগিছে এতিয়া ইমান কষ্টৰ মাজত আজি শিৱসাগৰ পাবহি কি ক'ব আপুনি কি ক'ম আৰু তোমাৰ অসমবাসী ৰাইজলৈ হৰিপ্ৰসন্ন হাজৰিকাই মুম্বাইৰ পৰা শিৱসাগৰলৈ উৰাজাহাজে আনি আছে আজি মাহজুৰি ৰাস্তাত কত ঘাট প্ৰতিঘাটৰ মাজেদি ৰাইজৰ মানে সকলো অসমবাসীলৈ যিটো উপহাৰ আনিছে আমি নথৈ আনন্দিত আমিয়ে নহয় অহা সকলো মানে ৰাইজে নথৈ আনন্দিত বহুত ধন্যবাদ আচলতে পৰিৱেশে বেলেগ হৈ গৈছে আপোনালোকে চাওক হয় কেনেকুৱা লাগিছে তোমালোকে ইমান দিনৰ মূৰত দেখা পাব আজি ফ্লাইটত উঠি পাইছা নাই ফ্লাইটত উঠি পাইছা নাই আজি উঠিবা নি একো নাই কিবা ক'বা নি ভাল লাগিছে এয়া আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মনোজ দা কি ক'ব এতিয়া মই কি ক'ম আৰু মই একদম উৎফুল্লিত আৰু আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ শিৱসাগৰৰ ভটিয়াপাৰৰ সুযোগ্য সন্তান প্ৰয়াত বেণু হাজৰিকাদেৱৰ সুযোগ্য সন্তান
পাপুদা, আমি যাক মৰমতে পাপুদা বুলি মাতোঁ, হৰিপ্ৰসন্ন হাজৰিকা দাদাই আমাৰ শিৱসাগৰৰ কাৰণে এটা বহুত ডাঙৰ কিবা মানে এনেকুৱা এটা কৰিব কোনেও নোৱাৰা কাম এটা কৰি দেখুৱালে। তাক লৈ প্ৰথমেই মই পাপুদাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁক সুস্বাস্থ্যৰ লগতে কামনা কৰি দিছোঁ। আৰু ইয়াৰ পাছতে আজি আমি জাজিত সকলো লগ হৈছোঁ একেলগে তেওঁক অভিনন্দন জনাবৰ কাৰণে। ময়ো আহিছোঁ, মোৰ তৰফৰ পৰা মই শ্ৰীযুত হৰিপ্ৰসন্ন হাজৰিকাদেৱক উষ্ম আদৰণি জনাবলৈ আহিছোঁ। আৰু অকণমান মনতে এটা গীতৰ কলিও মই গুণগুণাই দিব বিচাৰিছোঁ। ঐ ভটিয়া পাৰৰ পাপুদাই এৰোপ্লেন আনিছে, ঐ সকলোৰে চাবলৈ আজি আমাৰ উখল মাখল লগাইছে। ঐ মাঘৰ বিহু আহিছে, পাপুদাও আনিছে, মাঘৰ বিহু আহিছে, উখল মাখল লগাইছে। উৰুকাৰে নিশাই এইবাৰ আৰু জমিব, আৰু জমিব, উৰুকাৰে নিশাই এইবাৰ আৰু জমিব, আৰু জমিব। ঐ বতিয়া পাৰৰ পাপুদাই এৰোপ্লেন আনিছে, তাকে চাবলৈ সকলোৱে উখল মাখল লগাইছে। ঐ মাঘৰ বিহু আহিছে, উখল মাখল লাগিছে, তাতে আকৌ পাপুদাই এৰোপ্লেন আনিছে। উৰুকাৰে নিশাই এইবাৰ আৰু জমিব, আৰু জমিব, উৰুকাৰে নিশাই এইবাৰ আৰু জমিব, আৰু জমিব।